সমস্ত জগতত বহাগ নময় নদীৰাই আমি কান্দাৰ পিছত আমি মনটো যেতিয়া শান্ত হয় আমি যেতিয়া ভাবিব পাৰো যে আমি ক'ত ক'ত কি কৰিছো কৰাৰ ইচ্ছাটো থাকিব লাগে মোৰ মানে নমস্কাৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ আজি মোৰ লগত এজন প্ৰতিভাৱান ছাত্ৰ উপস্থিত আছে মোৰ বন্ধু কৌশিক কিশোৰ হাজৰিকা আজিৰ বিশেষ সন্ধিয়াটোলৈ তোমাক আন্তৰিক স্বাগতম জনাইছো কৌশিক কিশোৰ হাজৰিকাই কিহত বিখ্যাত এই কথা কটনীয়া জানে আৰু অসমৰ একাংশ নাট্যপ্ৰেমী ৰাইজে ইতিমধ্যে উমান গৈছে কৌশিকৰ প্ৰতিভাৰ কথা কৈ শেষ কৰিব নোৱাৰে কেতিয়াবা যদি কৌশিকে ভাল এটি সংলাপ কৰবাত কৈছে কৰবাত ভাল কবিতা এটা আবৃত্তি কৰিছে কৰবাত গীতেৰে কৌশিকে ৰাইজক মুগ্ধ কৰিবলৈ সক্ষম হৈছে কৌশিক এই যে তোমাৰ প্ৰতিভাৰ যিটো যাত্ৰা সংগীত কবিতা নাট এই যাত্ৰাৰ তুমি আৰম্ভণি তোমাৰ কেনেকৈ ঘটিছিল কেনেকৈ তুমি আৰম্ভ কৰিছিলা এই যাত্ৰাটো পোনপ্ৰথমে নমস্কাৰ সকলোকে সঁচা অৰ্থত ক'বলৈ গ'লে সংগীত মই ফৰ্মেলি শিকা ক্লাছ 8ত থাকোঁতে মই প্ৰথম সংগীতৰ নাম লগাই দিয়া এতিয়াৰ পৰা মোৰ সংগীতৰ যাত্ৰা বৰ্তমান বিশাৰদ সম্পূৰ্ণ হৈছে তাৰ বাদে অভিনয়ৰ ক্ষেত্ৰতো সেই ক্লাছ মানে আমাৰ ঘৰৰ মানে আমাৰ দেউতাহঁতৰ পৰিয়ালৰ অভিনয় কৰে তেনেকৈ সৰুৰ পৰা অলপ অলপ কৰা আৰু সৰুৰে পৰা যিটো সংগীতৰ বা গীতৰ যিটো মানে ধাৰাৰ সৈতে তুমি সংপৃক্ত হ'ব পাৰিছিলা নহয় জানো হয় মানে পৰিয়ালে তোমাক এই নাট্য জগতৰ ক্ষেত্ৰত সহায় কৰিছে আৰু তাকে সেনেকৈ আমাৰ বায়ে সত্ৰীয়া নৃত্য কৰা বাৰ পৰা দেখি দেখি ময়ো কৰি মানে বাৰ লগতে মোৰ ফৰ্মেলি শিকা নহয় যদিও মানে তেনেকৈ সত্ৰীয়াটো ময়ো শিকিছোঁ আৰু বাৰ লগতে দেখি নাচি শিকি মানে আৰু প্ৰগ্ৰেমবোৰ সেনেকেই কৰা যায় সেনেকেই কৰি শিকিছোঁ আৰু তুমি নাট্য জগতৰ ক্ষেত্ৰত তুমি কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই আনুষ্ঠানিক মানে ধৰক কৰ্মশালা কৰিছোঁ তাৰপিছত এতিয়া কটনলৈ আহি আৰু বহুত কিবা কিবি তাৰপিছত আমি জাগিৰোড চিলড্ৰেন ড্ৰামাটিকেল ছ'চাইটি বুলি এখন হেৰি আছিলে তেওঁলোকৰ লগত মই কাম কৰিছোঁ তেওঁলোকে ধৰক ছমাহ কৰি পেলাই বাহিৰত মানে নেশ্যনেলছত মানে অকণমান তেনেকৈ কম্পিটিশ্যন কৰাবলৈ লৈ যায় তেনেকুৱা আৰু ইয়াতে কিবা কিবি প্ৰডাকশ্যনত কাম কৰা সেনেকৈ অকণমান শিকা মেলা কৰিছোঁ আৰু তোমাৰ আজিলৈকে কিবা এনেকুৱা স্মৃতি জড়িত হৈ আছে নেকি তোমাৰ নাট্যৰ যিটো যাত্ৰা নাট্য যাত্ৰাত তোমাৰ এনেকুৱা কিবা স্মৃতি জড়িত হৈ আছে নেকি যি স্মৃতিয়ে তোমাক আমনি কৰে যি স্মৃতি তুমি আজিলৈকে পাহৰিব পৰা নাই বা এনেকুৱা কিবা স্মৃতি আছে নেকি যি স্মৃতি তোমাৰ জীৱনৰ বাবে বিশেষ সঁচা অৰ্থত ক'বলৈ গ'লে নাট্যৰ লগত জড়িত প্ৰত্যেকটো স্মৃতিয়ে মোৰ বাবে বহুত বিশেষ আৰু এইটো প্ৰত্যেকগৰাকী নাট্যকৰ্মীয়ে জানিবই নাট্য বস্তুটোৱে তেনেকুৱা হয় য'ত নেকি আমি জীৱনভৰ পাহৰিব নোৱাৰোঁ সঁচা অৰ্থত বিশেষ বুলি ক'বলৈ গ'লে এই বিশেষকৈ আমি কটন ইউনিভাৰ্চিটিত থাকোঁতেই কটনীয়া নাট্য সমাজৰ অন্তৰ্গত আমি বিভিন্ন জেগাত গৈছিলোঁ আমাৰ মৰমৰ বন্ধু হৃদয়দীপ গগৈয়ে তেওঁ ৰচনা পৰিচালনা কথা বিষম নাটখনি লৈ পেলাই সেই নাটখনিৰ লগতে আমি য'ত গৈছোঁ তাতে বিভিন্ন ধৰণৰ স্মৃতি গঠিত হৈছে সেইবোৰ বৰ মৰমৰ আৰু মোৰ তুমি নাট্য যাত্ৰাৰ ক্ষেত্ৰত বা নাটকৰ ক্ষেত্ৰত এজন যুৱক বা যুৱতী বা এজন ছাত্ৰ কোনকেইটা গুণৰ প্ৰয়োজন বুলি তুমি ভাবা পোনপ্ৰথমতে একাগ্ৰতা আগ্ৰহ থাকিব লাগিব মানে কিবা এটা কৰা এতিয়া ধৰক এতিয়া মই কিছুমান বস্তু মানে হেৰি নাই কি ধৰক মানে কৰাৰ ইচ্ছাটো থাকিব লাগে মোৰ ফালৰ পৰা ক'বলৈ গ'লে মই মানুহজনে কোনো ভাল কৰিব পাৰিছে বেয়া কৰিব পাৰিছে সেইবিলাক পিছৰ কথা প্ৰথম ধৰক তেওঁ যিটো মানে আগ্ৰহ কাৰোবাৰ দেখোঁ নহয় মোৰ সেইখিনিতে মানে বৰ ভাল লাগে আৰু দেখি পেলাই আগ্ৰহ একাগ্ৰতা শিকিবলৈ ইচ্ছা সেইখিনিয়ে আৰু তুমি বিফলতাসমূহ কেনেদৰে গ্ৰহণ কৰা যিহেতু কেতিয়াবা কিছুমান নাট্যমঞ্চত তোমালোকে বিফল হৈছা বিফল মানে মই নাটকৰ ক্ষেত্ৰত বিফল হোৱাৰ কথা কোৱা নাই পুৰস্কাৰৰ ক্ষেত্ৰত বিফল হৈছা প্ৰথম পাম বুলি ভাবিছিলা দ্বিতীয় পাইছা পোৱা নাই এই বিফলতাসমূহ নাট্যকাৰ এজনে বা অভিনেতা এজনে কেনেকৈ গ্ৰহণ কৰিব লাগে এতিয়া যদি মই মোৰ কথা কওঁ সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ নাট্যকৰ্মীবোৰ সঁচা অৰ্থত প্ৰায়ভাগেই চাগে বহুখিনি আৱেগিক হয় ইম'চনেল হয় গতিকে তেনেকুৱা আৱেগিক মানুহৰ কাৰণে এটাই উপায় বুলি ভাবোঁ মই এটা বন্ধ কোঠাত গৈ পেলাই অকণমান 5 মিনিট 15 মিনিট কান্দি দিয়ক চব খালী হৈ যায় কান্দি দিয়াৰ লগে লগে চব একদম ফ্ৰী হৈ যায় খালী হৈ যায় মই ভাবোঁ আৰু প্ৰতিটো বিফলতাই এটা নতুন শিক্ষা দিয়ে নহয় জানো হয় সেইটোৱে আচলতে বিফলতাৰ একোটা নিশ্চয় কাৰণো থাকে বিফলতা সেইটোৱে মানে আমি কান্দাৰ পিছত আমি মনটো যেতিয়া শান্ত হয় আমি তেতিয়া ভাবিব পাৰোঁ যে আমি ক'ত ক'ত কি কৰিছোঁ ইভেন আমি কি কৰিছোঁ এবাৰ মনত পেলাবলৈ চেষ্টা কৰিলে গম পোৱা যায় যে এইখিনি বস্তু ভুল হৈ আছে আচ্ছা
সেইখিনি পিছত আকৌ ভাল কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু যিটো নাট্য যাত্ৰা, এই নাট্য যাত্ৰাটো খুব তীব্ৰভাৱে চলি আছে, আমি দেখিছো। এই নাট্য যাত্ৰাৰ ক্ষেত্ৰত তোমাৰ সপোন কি কি আছে? তুমি কি কি সপোন দেখিছা যে মই নাটক কৰি এজন অসমৰ শ্ৰেষ্ঠ অভিনেতা হম? তোমাৰ সপোন কি? সঁচা অৰ্থত ইমান তীব্ৰ হয় বুলি ক'ব নোৱাৰি, তথাপিও চেষ্টা কৰি আছো। আৰু সপোন বুলি ক'বলৈ গ'লে মোৰ নিজৰ ভাৱনা কিছুমান আছে। ধৰক এতিয়া সেই ভাৱনাখিনি পৰ্দাৰ জৰিয়তে, চিনেমা জগতৰ পৰ্দাৰ জৰিয়তে বিশ্ব জগতখনক দেখুৱাৰ ইচ্ছা থাকে। তোমাৰ শ্ৰেষ্ঠ অভিনেতা তুমি কাক অনুসৰণ কৰা বা তুমি কাক বেছিকে ভাল পোৱা? আচলতে এইষাৰ কথা বৰ হেৰি কথা, কাৰণ এইটো মই পাইছো ইভেন গায়কৰ জগততো। মানে কথাটো হ'ল কি, আমাৰ ধৰক কোনো মন পচন্দৰ হওক বা মোৰ কাৰণে শ্ৰেষ্ঠ অভিনেতা নাথাকে। কিছুমান চৰিত্ৰ যিকোনো এখন চিনেমাৰ হেৰি হওক, নাটক এখন ভাল লাগে, আমাৰ কোনো মন পচন্দৰ এক্টৰ নাই। কাৰণ মই ভাবোঁ মোৰ কাৰণে মানে প্ৰত্যেকজন মানুহে এজন এজন অভিনেতা, আৰু প্ৰত্যেকজন মানুহে কোনোবা নহয় কোনোবা চৰিত্ৰটিত খুব ভাল, আৰু সেই চৰিত্ৰটি সেইজন মানুহতকৈ ভালকৈ কোনেও কৰিব নোৱাৰে। গতিকে এনেকৈ শ্ৰেষ্ঠ হয়, কাৰণ কোনো এজন এনেকুৱা মানুহ নাই যিয়ে নেকি প্ৰত্যেকটো কেৰেক্টাৰ তেওঁতকৈ ভাল আৰু কোনেও কৰিব নোৱাৰে। কাৰণ সেনেকৈ হ'লেতো শ্ৰীকৃষ্ণ ভগৱান ক'ব লাগিব। তেওঁৰ বাদে মানুহ হিচাপে প্ৰত্যেকটোৰে এটা এটা চৰিত্ৰ থাকে। গতিকে মোৰ চবেই মোৰ মন পচন্দৰ। আমি তোমাক ইতিমধ্যে গম পাইছো, তুমি কটনৰ যিখন কেবিআৰ মঞ্চ বা চুদমাচুলৰ মঞ্চ তুমি জিলিকিবলৈ সক্ষম হৈছা। তুমি দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা হ'বলৈ সক্ষম হৈছা। তুমি কটনক প্ৰতিনিধিত্ব কৰি তুমি বিভিন্ন ঠাইলৈ গৈছা, কটনীয়া নাট্য সমাজক প্ৰতিনিধিত্ব কৰি তুমি বিভিন্ন ঠাইলৈ গৈছা, বিভিন্ন ঠাইত জিলিকি উঠিছা। তোমাৰ বিভিন্ন ঠাইত তোমাৰ অভিনয়ে খলকনি সৃষ্টি কৰিছে। তুমি বাটৰ নাটৰ কনচেপ্ট লৈছা। শেহতীয়াকৈ গুৱাহাটীৰ মহাবিদ্যালয়সমূহত কৌশিক কিশোৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত নাট বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব। গতিকে তোমাৰ যিটো প্ৰতিভা, এই প্ৰতিভাক আমি সন্মান জনাইছো। আমি আশা কৰিছো তুমি সদায় জিলিকি থাকা, তুমি আমাৰ গৌৰৱ হোৱা, অসমৰ গৌৰৱ হোৱা, ভাৰতৰ গৌৰৱ হোৱা। শেষত তোমাৰ পৰা এটি গীত আৰু এটি তোমাৰ নাটকৰ শ্ৰেষ্ঠ সংলাপেৰে আজিৰ আমাৰ বিশেষ সন্ধিয়াৰ এই বিশেষ ভিডিঅ'টো সামৰণি মাৰিম। শেষত তোমাক এটি গীত আৰু তোমাৰ সংলাপ এটি তোমাক ক'বলৈ অনুৰোধ জনাইছো। বাউলী কবি কমলানন্দ ভট্টাচাৰ্যদেৱৰ এটি গীত গাবলৈ চেষ্টা কৰিম। বিলতীৰে বিৰাই পদুমৰ পাহি ঐ, পাততীৰে বিৰাই পানী, ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ, ফুলনিত ফুলৰে ৰাণী। বিলতীৰে বিৰাই পদুমৰ পাহি ঐ, পাততীৰে বিৰাই পানী, ৰ'দতীৰে বিৰাই জীয়াৰে পাখি ঐ, ফুলনিত ফুলৰে ৰাণী। মই যেন চৰাই নিশ্চিন্ত মনে আকাশত উৰি থকা এটি কুলি কু কু কৰি থকা নৰখা মোৰ মাতেৰে যেন গোটেই সমস্ত জগতক বহাগ নমাই আনো। মই যেন এটি বাঘ, বহুত দিন খাবলৈ নোপোৱা, মম বিচাৰি ফুৰা বাঘ। যেন ধুমুহা মোৰ শক্তিৰে সকলো ভাঙি ধ্বংস কৰি পেলাম। বজ্ৰ উত্তাপ্ত কণ্ঠেৰে ডাঙৰ ডাঙৰ পাহাৰ ছাৰ খাৰ কৰি পেলাম। কেতিয়াও ভৰসা অবিৰত গতিত চলি থকা বা সেই আইনাৰ ঘড়ীটোৰ মাজত অবিৰত গতিত গতিমান হৈ থকা সময়। মই যেনে সময় নহয়, মই মানুহ, এজন মানুহ। বহুবোৰ চিন্তা কৰি থকা, কেতিয়াও চিন্তাৰ শেষ নোহোৱা, বহুবোৰ দুখ সহ্য কৰিও হাঁহি থকা, আৰু বহুবোৰ কষ্ট সহ্য কৰিও ভাল মাত মাতা এজন মানুহ।
এখন মুখা পিন্ধা মানুহ